ইতিমধ্যে হিন্দীটো হৈ গৈছে, হিন্দীটোৱে কৰিছে আৰু বড়ো ভাষাটো হৈছে, বড়ো ভাষাটো হৈছেই, নেপালী ভাষাটো হৈছে, গোটেই বাংলা ভাষাটো হৈছে আৰু ইংৰাজী ভাষাটো হ'ল। এইটো এটা মই নিজে গৌৰৱিত নহয়, কিন্তু এই জাতিটোৰ, এই পাহাৰীয়া জনগোষ্ঠীটোৰ জীৱন প্ৰভাৱ বিশ্ব দৰবাৰত দিছে। সেইটো মোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ যিটো ট্ৰেন্সলেট কৰিছে আমাৰ কাচিৰ এৰনপি, যাতে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেললৈ লৈ যাবৰ কাৰণে আমিও সহায় কৰিছোঁ। কাৰ্বি আংলং অট'নমাছ কনষ্টিটিউয়েন্সিৰ ৰিলিফ ফাণ্ডৰ জৰিয়তে আমি যিমানটো লাগে সেই কিতাপৰটোৰ পৰা সেইটো আমি বহন কৰিছোঁ। এনেধৰণৰ আগন্তুক যিবিলাকৰ লিখক লিখিকা আছে, আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সহায় দিছোঁ। আমিতো অলৰেডি আজি 2 বছৰৰ আগতে অৰ্ডাৰ দিয়া হৈছে। মোৰ খুব ভাল লাগিছে, এটা ডাঙৰ এটা ভাল কাম কৰিলে নিচিনা লাগিছে নিজকে। এই উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হৈছিল বুলি মানে আপোনাৰ প্ৰস্তুতিৰ সময়ত আমি কিছু কথা শুনা পাইছিলোঁ। কেনেকৈ কি হৈছিল বাৰু, কথাখিনি অলপ বহলাই ক'ব নেকি বাৰু? তাৰমানে আমাৰ গোটেই উপন্যাসখনত তাৰমানে আমাৰ গোটেই কাৰ্বিৰ ৰীতি নীতি সংস্কৃতিৰ ওপৰত বহুত আমাৰ কাৰ্বি ভাষাতে তাৰমানে তেওঁ লিখিছিলে। সেইখিনি তাৰমানে ইংলিছত ভাৱখিনি প্ৰকাশ কৰিবলৈ তাৰমানে অলপ টান পাইছিলোঁ।